মুখ্যমন্ত্ৰীৰ জন্মদিন শুভেচ্ছা দিছোঁ যে ভাল হওক। মুখ্যমন্ত্ৰীটো আমাৰ পাৰ্চনেল শত্ৰু নহয়, মুখ্যমন্ত্ৰী আমাৰ অভিভাৱক ৰাজ্যখনৰ, গতিকে তেখেতৰ জন্মদিনৰ শুভেচ্ছা দিছোঁ, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে সমান্তৰালভাৱে মা কামাখ্যাক মানে প্ৰাৰ্থনাও জনাইছোঁ যে তেওঁক যাতে সুমতি দিয়ক, জনহিতাৰ্থে জনকল্যাণাৰ্থে তেওঁ কাম কৰক। এই ভেলকিবাজি আৰু এইবিলাক চমক দিয়া ৰাজনীতিৰে যাতে অসমখন যাতে নষ্ট নকৰক, তাৰ কাৰণে মই মা কামাখ্যাৰ ওচৰত আজি তেখেতৰ জন্মদিনৰ দিনাখন প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে ভাল কাম কৰক। ডেফিনেটলি চাওঁ, কাৰণ তেওঁ ফেচবুক লাইভ এইকাৰণেই চাওঁ, আমি আজি মই যোৱাকালি তেওঁ কেইটামান বস্তু চালোঁ। তেওঁ যিটো এতিয়া তেওঁৰ নামত তেওঁ যিটো গুৱাহাটী মিউনিচিপালিটি দি পেলাই স্বচ্ছ ভাৰতৰ কথা কৈছে, আজিৰ তাৰিখত ভাৰতৰ ভিতৰত গুৱাহাটী প্ৰদূষিত চিটি হিচাপত 5 নম্বৰত অসম ভাৰতৰ ভিতৰত। গতিকে এতিয়া জন্মদিনত যে 3 দিনা যে বাতুলামিবিলাক কৰিছে, তাৰ আগত যে স্বচ্ছ ভাৰতৰ কথাটো মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল নেকি, GMCয়ে পাহৰি গ'ল নেকি, এই কথাবিলাক আমি দৃষ্টি নিক্ষেপ কৰাটো আমাৰ বিৰোধীৰ দায়িত্ব। সেইকাৰণে এই কথাবিলাক আমি ফেচবুক লাইভ চাবলগীয়া হয়। তেওঁ এতিয়া ৰিজাৰ্ভ ফৰেষ্টক ৰেভিনিউ ভিলেজলৈ নিছে, আমি আদৰণি জনাইছোঁ, কিন্তু দৃষ্টি ৰাখিম ৰেভিনিউ ভিলেজবিলাকত তেওঁ পৰিবাৰে ক'ৰবাত মাতি ল'ব নেকি, এই কথাবিলাকো চাব লাগিব। আজিৰ তাৰিখত বাগানবিলাক, আপুনি যদি ডিব্ৰুগড়লৈ যায়, জালান মানে যিখন মানে ৰিয়েল ইষ্টেট কি বাগান, সেইটো আপোনাৰ সেইখনো বোলে এতিয়া 15% আপোনাৰ তেওঁলোকে মানে হেৰিত থৈ বাকী গোটেইখিনি তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিবৰ কাৰণে কৰিছে। গতিকে দৃষ্টি নিক্ষেপ কৰিব লাগিব। গতিকে এইকাৰণেই কওঁ যে মানুহক কিমান ৰামঠগন দি কিমান যুধিষ্ঠিৰ হিচাপে কথাবিলাক কয়, আমি চাই ৰাইজক ক'ব লাগিব যে এওঁ কোৱা কথাখিনি মিছা, আচল কথাখিনি এইখিনি। গতিকে এই কথাখিনি আমি চাব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।